আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম স্পোকেন ইংলিছ এক্সামৰ বিষয়ে, যেটো অনলাইন হ'ব, মোবাইলেৰে দিব লাগিব। এইটো এক্সাম কোনে পাতে? সেৱাই পাতে। এক্সামটো কেতিয়া হ'ব? এইটো এক্সাম হ'ব ক্লাছ 9, 10 দুটাৰে হ'ব, সেৱাই ল'ব। অনলাইনত হ'ব, আৰু অনলাইনত কেনেকৈ হ'ব, কেতিয়া হ'ব, এইবিলাক আমি আলোচনা কৰিম। যেটো ক্লাছ 10ৰ চেণ্ট্ৰেল টেষ্ট 1 আছে স্পোকেন ইংলিছৰ, এইটো হ'ব আমাৰ 5 আগষ্টৰ পৰা 9 আগষ্টলৈকে। আৰু ক্লাছ 9ৰ যিটো আছে এইটো এক্সাম হ'ব 21 অক্টোবৰ টু 25 অক্টোবৰ। এইটো এক্সাম কেনেকৈ দিব লাগে? মোবাইলত দিব লাগিব। আপোনালোকে মোবাইলত কেনেকৈ যাব? গুগল প্লে ষ্টৰত গৈ তাত স্পোকেন ইংলিছত এপ এটা আছে, এইটো ডাউনলোড কৰিব লাগিব। তাৰপিছত ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰাৰ পিছত যাৰ যেতিয়া এক্সাম আছে, ক্লাছ 10ৰ যেনেকুৱা 5ৰ পৰা 9লৈকে আগষ্টৰ 9লৈকে এক্সাম আছে, তাৰ ভিতৰত এদিনত দিব লাগিব। আৰু এবাৰ এক্সামটোত অনলাইনত গ'লে, এবাৰ ষ্টাৰ্ট হ'লে আৰু কমপ্লিট হোৱাৰ পিছতে বন্ধ হ'ব। তেনেকুৱা ক্লাছ 9ৰ ক্ষেত্ৰত একে এক্সামটো হ'ব 21ৰ পৰা 25 অক্টোবৰলৈকে। চেম গুগল প্লে ষ্টৰত গৈ ডাউনলোড কৰিব লাগিব। তাৰপিছত আমি ৰেজিষ্টাৰ কৰিব লাগিব। কৰি তাৰপিছত আমি এক্সামখিনি ভালকৈ দিব লাগিব। কাৰোবাৰ কিবা ডাউট থাকিলে মই যিহেতু স্কুলতে আছোঁ, মই বুজাই দিম।